মই যোন স্থানত আছোঁ ইয়াত এটা মছজিদ আছিল আৰু এই মছজিদটো ভঙা লৈ এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছিলে 12 তাৰিখে আৰু তৃতীয় পক্ষৰ এজন লোক আহিছিলে কৃষ্ণাই অঞ্চলৰ পৰা তেওঁ আহি হেনে মছজিদটো ভাঙাত বাধা প্ৰদান কৰিছিলে ইয়াত প্ৰায় 300 লোক ইয়াত সমবেত হৈছিলে আৰু তেতিয়া আৰক্ষীয়ে ছত্ৰভংগ দিবলৈ বাধ্য হৈছিলে আৰক্ষীয়ে ছত্ৰভংগ দিয়াৰ পিছত যি সামিনুৰ আলী নামৰ যি ব্যক্তিজনে ইয়াত সেই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল তেতিয়া আৰক্ষীয়ে তেওঁক আটক কৰি কৃষ্ণাই থানালৈ লৈ গৈছিলে আৰু সেই সামিনুৰ আলীকে কালি নিশা আৰক্ষীয়ে আটক কৰিছে ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব ইয়াত যে মছজিদটো আছিল যি বিদ্যাপৰা জামে মছজিদ এইটো ভঙালৈ এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিবলৈ চেষ্টা কৰিছিলে একাংশ লোকে 12 তাৰিখে তাৰপিছত কিন্তু শান্তিপূৰ্ণভাৱে উচ্ছেদ কৰি গৈছে বন বিভাগ আৰু আৰক্ষী প্ৰশাসনে আৰু জিলাৰ প্ৰশাসনে তাৰপিছত দেখা হৈছে এই 4 দিন কিন্তু শান্তিপূৰ্ণভাৱে চলি আছে আৰু ইয়াত অস্থায়ীভাৱে কিছু লোকে যিসকল লোকৰ ঘৰ বাৰী নাই যিসকল লোকৰ বেলেগ অন্য ঠাইত মাটি বাৰী নাই তেওঁলোকে ইয়াতে বসবাস কৰিছিলে এই ত্ৰিপাল টানি আৰু যিসকল লোকৰ বেলেগ ঠাইত মাটি বাৰী আছে তেওঁলোকে অন্য ঠাইলৈ গুচি গৈছে আৰু প্ৰায় ক'বলৈ 70% লোকে ইয়াৰ পৰা গুচি গৈছিলে শান্তিপূৰ্ণভাৱে চলি আছে কিন্তু কালি পুৱাৰ ভাগত যি এক বিক্ষিপ্ত ঘটনা সংঘটিত হলে এই ঘটনাৰ পিছত কিন্তু এতিয়া এই ত্ৰিপালত বসবাস কৰা লোকসকলক কিন্তু ইয়াত আৰক্ষীয়ে থাকিবলৈ দিয়া নাই আৰক্ষীয়ে প্ৰত্যেকজন ব্যক্তিক ইয়াৰ পৰা খেদি পঠিয়াইছে কোনো এজন লোকক ইয়াত থাকিবলৈ নাই যিসকলে ইয়াৰ অস্থায়ীভাৱে ত্ৰিপাল টানি আছিল তেওঁলোকৰ ত্ৰিপালসমূহ এফালৰ পৰা ফাৰি গৈছে আৰু এয়া যি ঘৰসমূহ যিহেতু 40খন এক্সেভেটাৰ ব্যৱহাৰ কৰি 12 তাৰিখে গোৱালপাৰা বন বিভাগ গোৱালপাৰা জিলা প্ৰশাসনে এনেদৰে RCC ঘৰসমূহ এক্সেভেটাৰ ব্যৱহাৰ কৰি এফালৰ পৰা ভাঙি গৈছিলে আৰু এই মছজিদটো ভঙা লৈয়ে এক পৰিস্থিতি বিৰাজ কৰিব ওলাইছিল যদি আৰক্ষী কিন্তু সেই পৰিস্থিতিক কণ্ট্ৰল কৰি হেনে সেই লোকজনক আটক কৰিছিল সেই লোকজনৰ নাম আছিল যি সামিনুৰ আলী আৰু ক'ব লাগিব যে কালিৰ ঘটনা সংঘটিত হোৱাৰ পিছত 10জনকে লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰি এতিয়া কৃষ্ণাই আৰক্ষী থানাত তেওঁলোকক ৰখা হৈছে